বিটিসি পৰিষদীয় নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ আজি অন্তিম দিন আৰু বিটিআৰৰ আটাইকেইখন জিলা সদৰৰ পৰা পৰিৱেশ আমি আপোনালোকক দেখুৱাই গৈছো। আটাইকেইখন জিলা সদৰতে আজি আটাইকেইটা দলৰ প্ৰাৰ্থীসকলে নিজৰ নিজৰ শক্তি প্ৰদৰ্শন কৰি মনোনয়ন দাখিল কৰিবলৈ বাবে সাজু হৈছে। এক প্ৰকাৰ গীত নৃত্যৰ মাজেৰে আজি নিজৰ শক্তি প্ৰদৰ্শন কৰিছে হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ প্ৰতিগৰাকী প্ৰাৰ্থীয়ে। আমি ওদালগুৰিৰ কিছু পৰিৱেশ দেখাবলৈ আপোনালোকক মুছাদ্দিক হুছেইনৰ কাষলৈ লৈ যাম। মুছাদ্দিকে আমাক কালিৰে পৰা পৰিৱেশ দেখুৱাইছে। মুছাদ্দিক, ওদালগুৰিৰ গোটেই পৰিৱেশটো আপোনাৰ পৰা জানিব বিচাৰিম। কাজলগাঁৱকে ধৰি অন্যান্য জিলাকেইখনৰ সদৰত উখল মাখল পৰিৱেশ, ওদালগুৰিৰ পৰিৱেশটো দেখুৱাওক আৰু ওদালগুৰিত আজি কোন কোন হেভিৱেইট প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব সেই সন্দৰ্ভতো আমাক জনাওক। নিশ্চয়কৈ ৰাজদীপ, এই মুহূৰ্তত মই ওদালগুৰি আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখৰ ভাগত আছোঁ। মই দেখুৱাইছোঁ, মোৰ ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাইছে, এয়া লোকাৰণ্য হৈ পৰিছে। আৰু বিটিচিৰ যি পঞ্চম বাৰ্ষিক যি আচলতে নিৰ্বাচন, এই নিৰ্বাচনৰ মনোনয়ন পত্ৰৰ আজি অন্তিম দিন। আৰু আজি এই অন্তিম দিনত ওদালগুৰিত বিশেষকৈ বিজেপিৰ সাতটা যি পাৰিষদীয় সমষ্টি, বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ লগতে পীযুষ হাজৰিকা আহি তেখেতৰ সংগ দি তেখেতে আচলতে মনোনয়ন পত্ৰ দাখিল কৰিব। আৰু সমান্তৰালভাৱে আজি আচলতে ইউপিপিএলৰ একাংশ তেখেতসকলৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব আৰু অন্যান্য কংগ্ৰেছৰ যি আছে তেখেতসকলেও আচলতে মনোনয়ন পত্ৰ দাখিল কৰিব। আটাইতকৈ ডাঙৰ কথা, এইবাৰ আচলতে ওদালগুৰিত এখনো আসন এজিপিয়ে প্ৰক্ষেপ নকৰাত সমগ্ৰ ওদালগুৰি জিলা যি অগপ আছে বা অসম গণ পৰিষদে তেখেতসকলে পদত্যাগ কৰি তেখেতসকলে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় কৰিছে। মই সামগ্ৰিকভাৱে মোৰ ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাই আছে। এয়া অগপৰ প্ৰাক্তন সভাপতি, পদত্যাগী সভাপতি যতীন ডেকা ডাঙৰীয়া আছে, বিষয়ববীয়াসকল আছে। তেখেতসকলৰ উপস্থিতিত আজি তৰুণ চহৰীয়াই মুদৈপুৰী ৩৫ নং মুদৈপুৰী সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিব নিৰ্দলীয় ঐক্য মঞ্চৰ। মই পোনে পোনে গৈছোঁ, সদ্য পদত্যাগী যতীন ডেকা সভাপতি আছে অগপৰ। মই কি ক'ব, এই মুহূৰ্তত আপোনালোকে কিন্তু পদত্যাগ কৰি আজি ওলাই আহিবলগীয়া হৈছে। অগপৰ নীতি আদৰ্শত আপোনালোকে বিসৰ্জি ওলাই আহিবলগীয়া হৈছে, ইয়াৰ কাৰণ কি? নমস্কাৰ। কাৰণটো হ'ল, আমি অসম গণ পৰিষদ ওদালগুৰি জিলা সমিতিয়ে ৩৫ নং মধুবুৰী পৰিষদীয় সমষ্টিটোত আমি প্ৰাৰ্থিত্বৰ কাৰণে আমি এজন উপযুক্ত আমাৰ উদীয়মান যুৱক তৰুণ চন্দ্ৰ চহৰীয়া ডাঙৰীয়াক আমি প্ৰক্ষেপ কৰিছিলোঁ। আৰু আমাৰ লগত বিশেষকৈ আমাৰ জিলাখনৰ 4টা সমষ্টি, তাৰে ভিতৰত আমি এটা সমষ্টিয়ে আমি ৩৫ নং মধুবুৰী সমষ্টিটো আমি থিৰাং কৰিছিলোঁ। আৰু সেইমৰ্মে আমি দলৰ কেন্দ্ৰীয় সমিতিৰ লগত আমি যোগাযোগ কৰি পেলাই যে আমাৰ প্ৰাৰ্থীজনক প্ৰাৰ্থিত্ব দিবৰ কাৰণে সবল দাবী কৰিছিলোঁ। আৰু তেওঁলোকেও আমাক সময়ত এনেকুৱা এটা হেৰি কৰিলে যে প্ৰাৰ্থীজনক তেওঁলোকে বিচাৰিলে। আমবাৰী মুখ্য কাৰ্যালয়ত গৈ তেখেতক লৈ গ'লোঁ, চিনাকি হ'ল। আৰু অগপৰ সভাপতি মাননীয় অতুল বৰা ডাঙৰীয়াই আমাক কাম কাজ চলাই নিবৰ কাৰণে তেখেতে আহ্বান জনায়। সেইমৰ্মে আমি আগবাঢ়ি গ'লোঁ। কিন্তু শেষ মুহূৰ্তত আমাক টিকেটৰ পৰা, বিশেষকৈ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰিলে। আৰু আমি যিহেতু তৃণমূল পৰ্যায়ৰ পৰা আমি যিখিনি কাম কৰিছিলোঁ মুদৈপুৰী ৩৫ নম্বৰ মধুবুৰী পৰিষদীয় সমষ্টিত, বিশেষকৈ বুথ সমিতি, আঞ্চলিক সমিতি, পৰিষদীয় সমষ্টিত আমি তীব্ৰতৰ কৰি তুলিছিলোঁ। নিৰ্বাচন খেলিব পৰা এটা বিৰোধী পক্ষক প্ৰত্যাহ্বান দিব পৰা আমাৰ এটা পৰিৱেশ আমি ৰচনা কৰিছিলোঁ। সেই মুহূৰ্ততে আমালৈ খবৰ আহিল যে আমি অসম গণ পৰিষদ দলৰ পৰা আমি ৩৫ নং মধুবুৰী পৰিষদত আমি খেলিব পৰাটো আমাৰ কাৰণে তেওঁলোকে আমাক সম্ভৱ কৰি তুলিলে। আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি তাৰ পিছদিনাই আমি এখন সভা আহ্বান কৰিলোঁ। আমাৰ বিভিন্ন বিশেষকৈ জিলাখনৰ 4টা সমষ্টিৰ বিষয়ববীয়া, আপোনাৰ সমষ্টি কমিটিৰ বিষয়ববীয়া, আপোনাৰ পৰিষদীয় সমষ্টিৰ বিষয়ববীয়া, আঞ্চলিক সমিতি, বুথ সমিতি সকলোকে লৈ পেলাই এখন সভা আহ্বান কৰা হ'ল তৰুণ চন্দ্ৰ চহৰীয়া ডাঙৰীয়াৰ বাসগৃহত, আমাৰ প্ৰাৰ্থীজনৰ বাসগৃহত। তাৰপিছত আলোচনাৰ মৰ্মে সকলোৱে আমাক এটাই আহ্বান জনালে, আপোনালোকে পদত্যাগ কৰক আৰু আপোনালোকে তেখেতক নিৰ্দলীয় হিচাপে খেলিবৰ কাৰণে তেওঁলোকে আমাক আহ্বান কৰিলে। আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক মুছাদ্দিক হুছেইন।